নলবাৰী জিলাৰ বিল্লেশ্বৰ বেলশ্বৰ উদীয়মান ক্লাবৰ সৌজন্যত স্বাধীনতা দিৱস উপলক্ষে আমন্ত্ৰণমূলক কাবাডী খেল প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ 18টা দলে অংশগ্ৰহণ কৰে। অইনবাৰৰ দৰে এইবাৰো 78 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পশ্চিম নলবাৰীৰ বেলশ্বৰ থানাৰ সমীপত বিল্লেশ্বৰ বেলশ্বৰ উদীয়মান ক্লাবৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল দিবা নৈশ প্ৰাইজমানি কাবাডী খেল প্ৰতিযোগিতা। বৃহস্পতিবাৰে পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বেলশ্বৰ আৰক্ষী থানাৰ সহ উপ পৰিদৰ্শক বাবুল বসুমতাৰী। ক্লাবৰ পতাকা উত্তোলন কৰে উদীয়মান সৰবৰাহী যুৱক মহামিনুৰ ৰহমানে। বিজয়ী দল বজালী দলে ট্ৰফি সহ নগদ 20,101 টকা আৰু বিজেতা দলে ট্ৰফি সহ 13,101 টকা আৰু তৃতীয় পুৰস্কাৰ 5,101 টকা লাভ কৰিব বুলি সমিতিয়ে জানিবলৈ দিয়ে। বিল্লেশ্বৰ বেলশ্বৰ উদীয়মান ক্লাবৰ সৌজন্যত স্বাধীনতা দিৱস উপলক্ষে দিবা নৈশ কাবাডী খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই খেলৰ মূল উদ্দেশ্য হৈছে আমাৰ সমাজত যাতে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আমি খেলৰ জৰিয়তে ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰিব পাৰোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে পেৰিছ অলিম্পিকত আমাৰ এইবাৰ ভাৰতবৰ্ষই যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ এইখন যিখন কাবাডী খেল এই খেলখনৰ জৰিয়তে যাতে আমাৰ ইয়াৰ যুৱ প্ৰজন্ম খেলৰ প্ৰতি আকৰ্ষিত হয় আৰু ভৱিষ্যত দিনত ভাৰতবৰ্ষৰ লগতে অসমৰ নামো বিশ্ব দৰবাৰত উজ্বলাব পাৰে সেই উদ্দেশ্য প্ৰতি বছৰে এই খেলখন আয়োজিত কৰা হৈছে। বৰ্তমান আমাৰ এই খেলখনত অসমৰ বিভিন্ন প্ৰান্তৰ 18টা দল আহি উপস্থিত হৈছে আৰু এই খেলখন দুদিনীয়া আৰু কাইলৈ আমাৰ ইয়াত চূড়ান্ত ফাইনেল খেল কাইলৈ নিশাৰ ভাগত অনুষ্ঠিত হ'ব। ইয়াতে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ তিনিচুকীয়া বজালী নলবাৰী তাৰোপৰি নগাঁও আৰু মৰিগাঁও অঞ্চলৰ বিভিন্ন দলে ইয়াত অংশগ্ৰহণ কৰিছে। লগতে আমাৰ ইয়াত অসমৰ দলৰ হৈ খেলি অহা যথেষ্ট সংখ্যক কাবাডী খেলুৱৈ ইয়াত উপস্থিত হৈছে। ইয়াতে আমাৰ প্ৰথম পুৰস্কাৰ আছে 20,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ আছে 13,001 টকা আৰু তৃতীয় পুৰস্কাৰ আছে 5,001 টকা। আৰু ইয়াৰ লগতে আমাৰ ইয়াতে শ্ৰেষ্ঠ খেলুৱৈসকলকো সন্মান দিয়াৰ বেলেগকৈ ব্যৱস্থা আছে। আৰু ভৱিষ্যত দিনত আমি প্ৰাইজ মানি ইয়াতকৈ বেছি ৰাখিম বুলি আশা ৰাখিছোঁ। আৰু ভৱিষ্যত দিনত আমি পাৰিলে অসমৰ বাহিৰতো যাতে দলে ইয়াত আহি অংশগ্ৰহণ কৰে তাৰ বাবেও আমি ব্যৱস্থা গ্ৰহণ কৰিম। ক্লাবৰ সৌজন্যত অষ্টম বাৰ্ষিক ভিত্তিত প্ৰাইজমানি কাবাডী প্ৰতিযোগিতাৰ আজি আমাৰ কাবাডী খেল অলপ আগতে আমাৰ উদ্বোধন হৈ গৈছে। আমাৰ এই খেলখন পতাৰ উদ্দেশ্য দুটা আছে। প্ৰথম কথাটো হ'ল যে আমাৰ যিটো হিন্দু মুছলমানৰ যিটো সমন্বয় এই সমন্বয়টো বাৰ্তাটো গোটেই অসমত যাব লাগে। আৰু এই খেলৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক যে খেল খেলিলে খেলুৱৈসকলৰ শৰীৰ চৰ্চাৰ লগতে মন মগজুৰ বিকাশ হয়। গতিকে আজিৰ যুৱ প্ৰজন্মই কিছু সংখ্যক যুৱ প্ৰজন্মই আপোনাৰ ড্ৰাগছ এডিক্টেড। গতিকে এই খেলৰ লগত যদি সৰুৰে পৰা জড়িত হৈ থাকে তেতিয়াহ'লে এই ড্ৰাগছৰ পৰা তেওঁলোক মুক্ত হ'ব। গতিকে যুৱ প্ৰজন্মই প্ৰগতিৰ পথত আগবাঢ়িব। অসম আদিত্য নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেণ্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।